নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমাৰ শৰীৰত কিদৰে দূষিত বস্তুবোৰ জমা হৈ আমাৰ শৰীৰটো দূষিত কৰি তোলে আৰু এনে দূষিত হৈ পৰাৰ ফলতে বিভিন্ন ৰোগ ব্যাধিবোৰ কিদৰে সৃষ্টি হয়। লগতে আলোচনা কৰিম এই দূষিত বস্তুবোৰ আমাৰ শৰীৰৰ পৰা কিদৰে পৰিষ্কাৰ কৰিব পাৰি বা ডিটক্স কৰিব পাৰি। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। আমি গ্ৰহণ কৰা খাদ্যবস্তুবোৰ খাদ্যনলীয়েদি গৈ পাকস্থলীত পৰেগৈ আৰু পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে খাদ্যবস্তুবোৰ ভাঙি হজম কৰে আৰু হজম কৰা এই খাদ্যবস্তুবোৰ স্মল ইণ্টেষ্টাইনত পৰেগৈ। স্মল ইণ্টেষ্টাইনতেই আচলতে আমাৰ খাদ্যবস্তুৰ পুষ্টিদ্ৰব্যভাগ শোষণ হয় আৰু শোষণ কৰাৰ পাছত বাকী খাদ্যবস্তুখিনি আমাৰ মল আকাৰে বৃহদন্ত্ৰত পৰেগৈ আৰু বৃহদন্ত্ৰৰ পৰা মলবন্ধত পৰে আৰু এনেদৰে আমাৰ শৰীৰৰ পৰা ওলাই গৈ। আচলতে খাদ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু মলত্যাগ প্ৰক্ৰিয়া আমাৰ এইটোৱেই। আমাৰ খাদ্যবস্তুৰ পুষ্টিদ্ৰব্যভাগ ইণ্টেষ্টাইনত শোষণ হোৱাৰ পাছত ইণ্টেষ্টাইনৰ ভিতৰত থকা বিভিন্ন শিৰা উপশিৰাই সেই পুষ্টিদ্ৰব্যভাগ আচলতে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ কঢ়িয়াই লৈ যায় আৰু এনেদৰে আমাৰ শৰীৰে পৰিপুষ্টি লাভ কৰে। কিন্তু যদিহে আমাৰ খাদ্যবস্তুবোৰ কেতিয়াবা অখাদ্য গ্ৰহণ কৰিবলগীয়া হয় বা আমি গ্ৰহণ কৰা জীৱনশৈলী যদি সঠিক নহয়, তেতিয়া আমাৰ এই খাদ্য গ্ৰহণ প্ৰক্ৰিয়া কিছু দূষিতকৰণ হৈ পৰে আৰু এনেদৰে দূষিত হোৱাৰ ফলতে আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত এটি দূষিত বস্তুৰ এটা তৰপ জমা হ'বলৈ ধৰে আৰু এনেদৰে তৰপ জমা হোৱাৰ পাছত আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থকা বিভিন্ন শিৰা উপশিৰাই এই দূষিত বস্তুবোৰ আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ কঢ়িয়াই লৈ যায়। যিদৰে পুষ্টিদ্ৰব্যভাগ কঢ়িয়াই লৈ আমাক পৰিপুষ্টি প্ৰদান কৰে, ঠিক তেনেদৰে ইণ্টেষ্টাইনৰ ভিতৰত জমা হোৱা এই দূষিত বস্তুবোৰো সেই শিৰা উপশিৰাবোৰে কঢ়িয়াই লৈ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত জমা কৰেগৈ। যদিহে আমাৰ এই দূষিত বস্তুবোৰ লিভাৰত জমা কৰেগৈ, তেতিয়া ফেটি লিভাৰ বা জণ্ডিছৰ নিচিনা অসুখৰ সৃষ্টি কৰে আৰু যদিহে হাঁওফাওলৈ কঢ়িয়াই নিয়ে, তেতিয়া নিউমনিয়াৰ নিচিনা সমস্যাই সৃষ্টি কৰে আৰু যদিহে হৃদযন্ত্ৰলৈ এই দূষিত বস্তুবোৰ কঢ়িয়াই নিয়া হয়, তেতিয়া হৃদযন্ত্ৰৰ বিভিন্ন অসুখ, বিশেষকৈ কলেষ্ট্ৰলৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে আৰু যদিহে শৰীৰত এনে দূষিত বস্তুবোৰ বেছিকৈ জমা হয়, তেতিয়া শৰীৰত উৎপন্ন হোৱা বিভিন্ন হৰমনৰ ইমবেলেঞ্চ সৃষ্টি হয় আৰু এনেদৰে ইমবেলেঞ্চ সৃষ্টি হোৱাৰ ফলতে শৰীৰত কেঞ্চাৰৰ নিচিনা গুৰুতৰ ৰোগে দেখা দিয়ে। যদিহে আমি আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত জমা হোৱা এই দূষিত বস্তুবোৰ বা আমাৰ শৰীৰত জমা হোৱা এই দূষিত বস্তুবোৰ আমি পৰিষ্কাৰ কৰি ল'ব পাৰোঁ বা আমাৰ শৰীৰটো ডিটক্স কৰি ল'ব পাৰোঁ, তেতিয়া আমাৰ শৰীৰৰ এই বিভিন্ন ৰোগবোৰ নিশ্চয় আমাৰ নোহোৱাকৈ ৰাখিব পাৰোঁ বা আমাৰ কেঞ্চাৰৰ নিচিনা সমস্যাও আমি নিশ্চয় প্ৰিভেনশ্যন কৰিব পাৰোঁ বা কেঞ্চাৰৰ নিচিনা সম্ভাৱনা আমি কমাই দিব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টিত আমাৰ শৰীৰটো কিদৰে আমি ডিটক্স কৰিব পাৰোঁ সেই বিষয়ে আমি 5টা পদ্ধতিৰ কথা আলোচনা কৰিম। আমাৰ শৰীৰটো ডিটক্স কৰিব পৰা প্ৰথম পদ্ধতিটো হৈছে ৰাতিপুৱা শুই উঠাৰ পাছত এগিলাচ কুহুমীয়া গৰম পানী ল'ব লাগে। তাৰপিছত সেই কুহুমীয়া গৰম পানী গিলাচত এটা নেমু টেঙাৰ এফাল কাটি সেই এফালত যিমানখিনি ৰস ওলায় সেই ৰসখিনি কুহুমীয়া গৰম পানী গিলাচত চেপি ল'ব লাগে। তাৰপিছত এখন চকীত বহি লৈ সেই গিলাচ কুহুমীয়া গৰম পানী লাহে লাহেকৈ, অৰ্থাৎ চাহ যিদৰে খোৱা যায় ঠিক তেনেদৰে খাব লাগে। তাৰপিছত কুহুমীয়া গৰম পানী গিলাচ খোৱাৰ পাছত 15 পৰা 20 মিনিট সময় সূৰ্যৰ পোহৰত অৰ্থাৎ ৰ'দত যাই বহিব লাগে বা 15 পৰা 20 মিনিট সময় ৰ'দৰ পোহৰত কিবা কাম কৰিব লাগে। আচলতে ৰ'দৰ পোহৰত ভিটামিন ডি পোৱা যায় আৰু ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এবিধ ভিটামিন। এই ভিটামিন ডিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে আমাৰ হাড়ৰ গঠনো মজবুত কৰে। গতিকে আমি সপ্তাহত অন্তত এদিনৰ বাবে এই কামটো কৰিব লাগে। আমাৰ শৰীৰটো ডিটক্স কৰাৰ দ্বিতীয় পদ্ধতিটো হৈছে আমি নাৰিকল তেল এচামুচ মুখত ল'ব লাগে আৰু 15 মিনিটৰ বাবে এই এচামুচ নাৰিকল তেল মুখত লৈ কুলি কুলি কৰি থাকিব লাগে আৰু এনেদৰে 15 মিনিট সময় কুলি কুলি কৰাৰ পাছত নাৰিকল তেলখিনি পেলাই দিব লাগে আৰু নাৰিকল তেল পেলাই দিয়াৰ পাছতে মুখখন ভাল পানীৰে ধুব লাগে। এনে কৰিলে মুখৰ ভিতৰখনৰ লগতে জিভাখন পৰিষ্কাৰ হৈ পৰে আৰু লগতে মুখৰ ভিতৰৰ এই অংগ বা গ্ৰন্থিবোৰৰ লগত শৰীৰৰ যিবোৰ অংগ প্ৰত্যংগৰ ৰিলেশ্যন আছে, যেনে লিভাৰ,
কিডনি আদিৰ সেই অংগ প্ৰত্যংগবোৰো একেলগে ডিটক্স হৈ পৰে। গতিকে এই পদ্ধতিটো যদি আমি সপ্তাহত অন্তত এবাৰ কৰোঁ তেতিয়া আমাৰ শৰীৰটো ডিটক্স হৈ পৰে। আমাৰ শৰীৰটো ডিটক্স কৰাৰ তৃতীয় পদ্ধতি মতে আমি খোৱাৰ ক্ষেত্ৰত কিছুমান নিয়ম পালন কৰিব লগা হয়। যেনে আমি ৰাতি শুবলৈ যোৱাৰ অন্তত 3 ঘণ্টা আগত আমি খাই ল'ব লাগে, কিয়নো 3 ঘণ্টা আগত খাই ল'লে আমাৰ খাদ্যবস্তু হজম প্ৰক্ৰিয়া শেষ হয় আৰু তাৰপিছত আমি শুবলৈ গ'লে আমাৰ টোপনি ভাল হয় আৰু আমাৰ ইণ্টেষ্টাইন বা আমাৰ শৰীৰটোৱে জিৰণি পায়। আচলতে জিৰণিৰ সময়ত আমাৰ শৰীৰটোৰ যিবোৰ ক্ষতি হয় বা আমাৰ শৰীৰটোৰ ভিতৰত যিবোৰ দূষিত বস্তু জমা হয় সেইবোৰ নিজে নিজে পূৰণ হয় বা ডিটক্স হয়। আৰু আচলতে আমাৰ গভীৰ টোপনিৰ সময়তে আমাৰ শৰীৰটো ৰিপেয়াৰিঙৰ কাম বা ডিটক্সৰ কাম চলে। সেইবাবে আমি শুবলৈ যোৱাৰ অন্তত 3 ঘণ্টা আগত খাই ল'ব লাগে, তেতিয়া আমাৰ গভীৰ টোপনি হয় আৰু গভীৰ টোপনিৰ সময়ত আমাৰ শৰীৰৰ এই ৰিপেয়াৰিঙৰ কাম বা ডিটক্স কৰা কাম নিজে নিজে চলি থাকে আৰু আমাৰ শৰীৰটো তেতিয়া দূষিত নোহোৱাকৈ থাকে। আমাৰ শৰীৰটো ডিটক্স কৰাৰ চতুৰ্থ পদ্ধতিটো হৈছে আমি সদায় তেলজাতীয় খাদ্য বা আমি পেকেটজাতীয় খাদ্য বা চেনি সদায় কমকৈ খাব লাগে বা এনে খাদ্যৰ পৰা আমি সদায় দূৰত থাকিব লাগে। আমাৰ খাদ্যত সদায় সেউজীয়া শাক পাচলিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, কিয়নো সেউজীয়া শাক পাচলিৰ পৰিমাণ বৃদ্ধি কৰিলে এই সেউজীয়া শাক পাচলিত থকা আঁহজাতীয় খাদ্যই আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখে আৰু হজম প্ৰক্ৰিয়াও আমাৰ উন্নত কৰে, যাৰ বাবে আমাৰ শৰীৰটো কেতিয়াও দূষিত নোহোৱাকৈ থাকে। সেইবাবে আমি তেলজাতীয় খাদ্য, চেনি আৰু পেকেটজাতীয় খাদ্য সদায় পৰিহাৰ কৰি চলা উচিত আৰু লগতে আমি সেউজীয়া শাক পাচলিৰ পৰিমাণ খাদ্যত সদায় বেছি ৰাখিব লাগে। শৰীৰ ডিটক্স কৰাৰ 5 নম্বৰ পদ্ধতিটো মতে আমি দৈনিক 30 মিনিটৰ পৰা 40 মিনিট সময় আমি এক্সাৰচাইজ কৰিব লাগে, কিয়নো আমাৰ শৰীৰটো যেতিয়া কাৰ্যক্ষম হৈ থাকে তেতিয়াহে আমাৰ শৰীৰত দূষিত বস্তু জমা নোহোৱাকৈ থাকে আৰু ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা দূষিত বস্তুবোৰ বাহিৰ হৈ যোৱাত সহায় হয়। সেইবাবে আমি নিতৌ ৰাতিপুৱা 30 মিনিটৰ পৰা 40 মিনিট সময় খোজকঢ়া অভ্যাস গঢ়ি তুলিব লাগে, অথবা আমি 30 মিনিটৰ পৰা 40 মিনিট সময় ব্যায়াম কৰা অভ্যাস কৰিব লাগে বা চাইকেল চলা অভ্যাস কৰিব লাগে বা দৌৰা অভ্যাস কৰিব লাগে, তেতিয়াহে আমাৰ শৰীৰত দূষিত বস্তু জমা নোহোৱাকৈ থাকে। শৰীৰটো দূষিত নোহোৱাকৈ ৰখাৰ আন এক উপায় হৈছে আমি আচলতে পাৰিলে সপ্তাহত বা নোৱাৰিলে অন্তত পষেকত এদিন হ'লেও আমি ফাষ্টিঙত থাকিব লাগে বা উপবাসে থাকিব লাগে। আচলতে উপবাসে থকা নিয়মটোৱে আমাক শৰীৰটো ৰোগমুক্ত কৰি ৰাখে। ৰোগমুক্ত কৰি ৰখাৰ মূল কাৰণটো হৈছে আচলতে আমাৰ শৰীৰত দূষিত বস্তু জমা নোহোৱাকৈ ৰাখে আৰু এই উপবাসে থকা পদ্ধতিটো আচলতে মানুহৰ মাজত বহু পুৰণি কালৰ পৰাই প্ৰচলিত হৈ আহিছে আৰু এই উপবাসে থকা পদ্ধতি মতে থাকিলে আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু দূষিত নোহোৱাকৈ থকাৰ ফলতে আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা হাত সাৰি থকাটো সম্ভৱ হয়। বন্ধুসকল, আমাৰ শৰীৰত বিভিন্ন দূষিত বস্তু জমা হৈ কিদৰে ৰোগৰ সৃষ্টি কৰে আৰু কি পদ্ধতিৰে আমি আমাৰ শৰীৰত জমা হোৱা এই দূষিত বস্তুবোৰ আমি চফা কৰিব পাৰোঁ বা পৰিষ্কাৰ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।